ড্ৰাগছ নিচাযুক্ত সামগ্ৰী আৰু বিভিন্ন অসামাজিক কাৰ্যৰ বিৰুদ্ধে ওলাই আহিল মৰাণৰ দুখন গাঁৱৰ ৰাইজ। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত সেউজপুৰ আৰু পেটুৱা দলং অঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন। সমান্তৰালকৈ বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ, যাৰ বাবে অঞ্চলটোৰ ৰাইজে লাজত পৰিবলগীয়া হৈছে। শেহতীয়াকৈ দুজন মেট্ৰিক পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ নগৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰা অৱস্থাত ধৰা পৰিছে। এয়েহে অৱশেষত অতিষ্ঠ হৈ ওলাই আহিল সেউজপুৰ আৰু পেটুৱা দলং গাঁৱৰ ৰাইজ। ড্ৰাগছ নিচাযুক্ত সামগ্ৰী আৰু অসামাজিক কাৰ্যৰ বিৰুদ্ধে সেউজপুৰত অনুষ্ঠিত কৰিলে এখনি গুৰুত্বপূৰ্ণ সভা। অঞ্চলটোত নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলন আৰু বিভিন্ন অসামাজিক কাৰ্য সংঘটিত হৈ অহাৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়েহে আৰক্ষীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে। অন্যথা পৰৱৰ্তী সময়ত ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ল'ৰা ছোৱালী পঢ়ি আছে, দুটা হাই ছেকেণ্ডেৰী এটা পঢ়ি আছে, এটা সৰু হৈ আছে। মোৰ বুলি নহয়, চবৰে ল'ৰা ছোৱালী ভাল হ'ল। আৰু এতিয়া মানে কি ক'ম আৰু, মানে ভাষাই নাই, নিজৰ ঘৰখনেই বৰবাদ হৈ গ'লগৈ। মোৰ নিজৰ মানে মা ঘৰ, মানে যোনটো ঘৰ আছিলে এখন, সেই ঘৰখনত বিকি টিং চিং ওচৰতে বিকিছে আৰু ওচৰতে কিনিছে। আনকি আমাৰ মাৰ বিকা মানে কাপোৰ বিকি কিনি খাইছে। মানে কি ক'ম আপোনালোকক, মানে এতিয়া ক'বলৈ গ'লে লাজৰ বিষয়। মানে দুটা ভাই মোৰ অতত পথত, মানে কি সমস্যা, মানে সমাধানটো এতিয়া আপোনালোকে যদি ৰাইজে মিলি চবে সিদ্ধান্ত লয় যে ভাল কৰিম বুলি সমাজখনত, আপোনালোকে চবে আগবাঢ়ি দিয়ক আৰু চবে আহক, একমত হ'ব লাগে। আৰু ৰাইজৰ সহায়ৰ পৰাই চব কুছ হ'ব। আপোনালোকে যদি সহায় কৰে চব হ'ব। ইয়াতে কয় সময় মাৰিছে দেই। কাৰণটো আপোনাৰ আমাৰ পৰিৱেশ খুবেই বিনষ্ট হৈ গৈছে। আমাৰ এতিয়া সৰু সুৰা এতিয়া কণ ল'ৰা ছোৱালীবিলাক, মানে ল'ৰাবিলাক দেখিছোঁ কাৰো কিছুলে মানে ভয় নকৰে। অপেন ৰাস্তাত আপোনাৰ চিগাৰেট হওক, ভাং হওক, বেয়া মানে নিচাযুক্ত দ্ৰব্য মানে সিহঁতি সেৱন কৰে। তো গতিকে আমাৰ সমূহ মানে ৰাইজ সেউজপুৰবাসী ওলাই আহিছে যাতে আমাৰ পৰিৱেশটো চিকুণ হওক, নিকুণ হওক, ভাল হওক। আমি এতিয়া মানে কি নিজৰে এতিয়া ল'ৰা ছোৱালীৰ কথা ভাবি কিনে আমি নিজে ওলাই আহিছোঁ। তো গতিকে আমি সকলোৱে ওলাই আহিব লাগে। আমাৰ পৰিৱেশটো মানে এটা চকুত লগা কৰি তুলিব লাগে। ভাল হওক, গোটেই ল'ৰা ছোৱালীবিলাকো ভাল হওক, সৰুৰ পৰা ডাঙৰলৈকে। আজি ডাঙৰক দেখি কিনে আজি সৰুৱে শিকিব। তো গতিকে মানে সেউজপুৰবাসী হওক বা গোটেই অসমখনে বুলিয়ে কৈছোঁ বাৰু, গোটেই ল'ৰা ছোৱালীবিলাক ভাল হওক, গোটেই মানে জেগাবিলাক যাতে একো এইবিলাক নিচাযুক্ত হওক দ্ৰব্য এইবিলাক সেৱন কৰিব নালাগে, সেই তাৰে আৰু। এই অঞ্চলৰ পৰা ইতিমধ্যে ড্ৰাগছ আসক্ত 3জন ল'ৰাক জেললৈ পঠোৱা হৈছে, গম পায়? হয়, শুনিছোঁ বাৰু। এনে আৰু আছে? তেনেকুৱা বাৰু আমি হৈছোঁ কি ভিতৰত সোমাই থকাটো, তো আমি ইমান ভালকৈ গম নাপাওঁ, কিন্তু আছে চাগে। কাৰণ 3জনেতো অকল পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, আৰু আছে। তো গতিকে ইহঁতকো ধৰি কিনি যাতে মানে মৰাণহাট আৰক্ষী থানাক আমি কৈছোঁ যে ইহঁতকো ধৰি মেলি এটা উচিত শাস্তি দিব লাগে। আমাৰ পৰিৱেশটো ভাল হ'ব লাগে। আমি কেনেকৈ বেয়া দিশলৈ আমাৰ ল'ৰা ছোৱালীবিলাক ঠেলি দিব পাৰোঁ। ভাল হওক। তাৰ কাৰণে কাক জগৰীয়া কৰে আপুনি? কাক জগৰীয়া কৰে মানে যোনে এতিয়া বেয়া এতিয়া বস্তু বিক্ৰেতাসকলকে ক'ব লাগিব। সিহঁতি বিকিছে কাৰণে, আনিছে কাৰণে, ইয়াত বস্তুবিলাক চিগাৰেট হওক বা ভাং হওক বা ড্ৰাগছ হওক এইবিলাক আনিছে কাৰণেই আমাৰ ল'ৰা ছোৱালীবিলাকে খাইছে, কিনি খাব লগা হৈছে। তো গতিকে মই ইহঁতকে ক'ম যে সিহঁতি যাতে এইবিলাক বস্তু নিবিকে, নানক, আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে এটা ভাল পথ, সুপথ দেখুৱাওক, সেইটোৱে কামনা কৰোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, NE24।